অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি হ'ল 1 ডিসেম্বৰ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো আজি যেহেতু 1 ডিসেম্বৰ আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম আহি গৈছে আপোনালোকে জনাটো অত্যন্ত প্ৰয়োজন গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব এই খবৰখিনি শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে দিব বিচাৰিছো আজিৰ দিনটোৰ প্ৰথমটো খবৰ দুচকীয়া চাৰিচকীয়া ঘোদৰ সকলো যান-বাহনৰ বাবে বান্ধি দিয়া হল নতুন স্পীড লিমিট কোন বাহনত কেনেকুৱা নিয়ম আপোনালোকে চাই লওক দুচকীয়া চাৰিচকীয়া ঘোদৰ সকলো যান-বাহনৰ বাবে বান্ধি দিয়া হল নতুন স্পীড লিমিট হোজাই জিলা প্ৰশাসনে জাৰি কৰিছে নিষেধাজ্ঞামূলক আদেশ কোন বাহনত কেনেকুৱা নিয়ম আপোনালোকে চাই লওক সন্ধিয়া 5 বজাৰ পৰা ৰাতি 8 বজালৈ ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ সন্ধিয়া 5 বজাৰ পৰা পুৱা 6 বজালৈ গ্ৰাম্য পথত ই-ৰিক্সাৰ চলাচল নিষিদ্ধ হেভি মটৰ ভেহিকলৰ গতিবেগ 40 কিলোমিটাৰ লাইট মটৰ ভেহিকলৰ গতিবেগ 60 কিলোমিটাৰত সীমাবদ্ধ মিউনিচিপালিটি আৰু গ্ৰাম্য অঞ্চলতো বাহনৰ গতিবেগ 40 কিলোমিটাৰ ধাৰ্য কৰা হৈছে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত ডিজে সিস্টেম নিষিদ্ধ উচ্চ স্বৰত সাউণ্ড সিস্টেম ব্যৱহাৰত নিষিদ্ধ পিকনিকত সামগ্ৰীবাহক বাহন ব্যৱহাৰত বাধা আৰু হেলমেট পৰিধান নকৰালৈকে চলাব নোৱাৰিব আপুনি বাহন দুচকীয়া বাহনৰ ক্ষেত্ৰত আহি গল নো হেলমেট নো ফুয়েল নিৰ্দেশনা সঘনাই সংঘটিত হোৱা দুৰ্ঘটনা আৰু কুঁৱলীৰ বাবে এই নিৰ্দেশ জাৰি কৰিছে হোজাই প্ৰশাসনে দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ 1 ডিসেম্বৰৰ পৰা পেনশন টেক্সৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছলৈকে সলনি হ'ব বহু নিয়ম পাকঘৰৰ পৰা আপোনাৰ পকেটলৈকে পৰিব প্ৰভাৱ কোত কেনেকৈ প্ৰভাৱ পৰিব আপোনালোকে জানি লওক পেনশন টেক্সৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছলৈকে সলনি হ'ব নিয়ম 1 ডিসেম্বৰৰ পৰা অৰ্থাৎ আজিৰ পৰা নতুন নিয়মেৰে সকলো দেশবাসীৰ জীৱন জীৱিকাত পৰিব আৰ্থিক প্ৰভাৱ বাণিজ্যিক আৰু ঘৰুৱা ৰন্ধন গেছৰ দেখিবলৈ পোৱা যাব মূল্যৰ পৰিৱৰ্তন গেছৰ সিলিণ্ডাৰতো 1 ডিসেম্বৰৰ পৰা মূল্যৰ পৰিৱৰ্তন দেখা যাব ডিসেম্বৰৰ 1 তাৰিখৰ পৰা অধিক পৰিৱৰ্তনৰ সম্ভাৱনা আজিৰ ভিতৰতে চৰকাৰী কৰ্মচাৰীৰ নিৰ্বাচন কৰিব লাগিব পেনশন স্কিম জ্যেষ্ঠ নাগৰিকে পেনশন লাভ কৰাৰ বাবে লাইফ সাৰ্টিফিকেট জমা কৰাৰ অন্তিম দিন 30 নৱেম্বৰত আছিল 1 ডিসেম্বৰৰ পিছত এই নথি জমা দিয়াৰ বাট বন্ধ হ'ল ইন্ধনৰ ক্ষেত্ৰতো আহিব দৰদামৰ বিষয়ত তাৰতম্য 1 ডিসেম্বৰৰ পৰা ইন্ধন অৰ্থাৎ গেছৰ সিলিণ্ডাৰৰ ক্ষেত্ৰত আহিব বৃহৎ তাৰতম্য নতুন নিয়মেৰে সকলো দেশবাসীৰ জীৱন জীৱিকাত পৰিব আৰ্থিক প্ৰভাৱ 1 ডিসেম্বৰৰ পৰা এই সমূহ নিয়ম সলনি হ'বলৈ গৈ আছে দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ 3100 টকালৈ বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন অৰুণোদয় হিতাধিকাৰীৰ বাবে ইতিমধ্যে আহি গৈছে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ইংগিত দিছে যে অৰুণোদয় আঁচনিৰ ধন 3100 টকালৈকে বৃদ্ধি পাব পাৰে বুলি ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ইংগিত দিয়া দেখা গৈছে 1 জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা অৰুণোদয় আঁচনিক লৈ 1 জানুৱাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰিব লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ইংগিত এইখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে 3100 টকা হ'ব পাৰে অৰুণোদয়ৰ ধন অৰুণোদয় আঁচনিৰ ধন 3100 টকালৈকে বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে 1 জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে কৰিব অৰুণোদয় আঁচনিক লৈ এটা ডাঙৰ ঘোষণা যিসকল নেকি অৰুণোদয় হিতাধিকাৰী আছে যিসকলে নেকি এতিয়া 1250 টকা পাই আছে সেইসকলৰ কাৰণে এটা ডাঙৰ খবৰ 1 জানুৱাৰীৰ পৰা অৰুণোদয় আঁচনিৰ টকাৰ আপোনালোকৰ 3100 টকালৈকে বৃদ্ধি পাব পাৰে এতিয়া যিসকলে 1250 টকা পাই আছে 1 জানুৱাৰীৰ পৰা আপুনি অৰুণোদয় আঁচনিৰ ধন 3100 টকা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে অৰুণোদয় আঁচনিৰ ধনৰ বৃদ্ধিক লৈ ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ইংগিত দিয়া দেখা গৈছে 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ এই ইংগিত দিয়া দেখা গৈছে ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ ধনৰ বৃদ্ধিক লৈ এটা ইংগিত দিছে তেওঁ কৈছে যে অৰুণোদয় আঁচনিৰ ধন
1 জানুৱাৰীৰ পৰা 3100 টকা হ'ব পাৰে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, দেশবাসীৰ বাবে ঐতিহাসিক ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ডেলিভাৰী বয়ৰ পৰা আৰম্ভ কৰি কোটি কোটি শ্ৰমজীৱীৰ বৃদ্ধি পাব দৰমহা, এবছৰতে লাভ কৰিব সকলো চৰকাৰী সা সুবিধা, প্ৰতিগৰাকী কৰ্মচাৰী শ্ৰমজীৱীৰ বাঢ়িব দৰমহা, ব্যক্তিগত কোম্পানীত কৰ্মৰত চাকৰিয়াল সকলোৰো বাঢ়িব দৰমহা। দেশবাসীৰ বাবে ঐতিহাসিক ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দেশবাসীৰ বাবে ঐতিহাসিক ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কৰ্মৰত কোনো কৰ্মচাৰীয়ে 5 বছৰলৈ অপেক্ষা কৰিব নালাগে, এবছৰতে লাভ কৰিব সকলো চৰকাৰী সুবিধা। এই আইনৰ জৰিয়তে আকৰ্ষণীয় দৰমহা, সামাজিক সুৰক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত পাব সুবিধা। এই আইনৰ জৰিয়তে আকৰ্ষণীয় দৰমহা, সামাজিক সুৰক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত পাব আপুনি সুবিধা। কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে সংশোধন কৰিলে 29খন শ্ৰম আইন। নতুন সংহিতা অনুসৰি আনুষ্ঠানিক খণ্ডৰ শ্ৰমিক, গিগ শ্ৰমিক, প্ৰব্ৰজিত শ্ৰমিক আৰু মহিলাৰ বাবে লাভদায়ক হ'ব নতুন আইন। ব্যক্তিগত কোম্পানীত কৰ্মৰত কৰ্মচাৰীসকলেও লাভ কৰিব বৃহৎ আৰ্থিক সকাহ। ডেলিভাৰী বয়ৰ পৰা আৰম্ভ কৰি কোটি কোটি শ্ৰমজীৱীলৈ মোদী চৰকাৰৰ বৃহৎ উপহাৰ। দিব বিচাৰিছোঁ ৰেচন কাৰ্ডক লৈ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ, ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হ'ব আপোনাৰ নামো, কাৰণ প্ৰতি সমষ্টিতে এতিয়া নতুনকৈ 4000 ৰেচন কাৰ্ড দিয়াৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হ'ব আপোনাৰ নামো, প্ৰতি সমষ্টিত 4000 নতুন ৰেচন কাৰ্ড দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। প্ৰতি সমষ্টিত 4000 লোকে নতুনকৈ পাব ৰেচনৰ সুবিধা। গতিকে আপুনি যদি এতিয়ালৈকে ৰেচন কাৰ্ড বনোৱা নাই তেনেহ'লে আপোনাৰ কাৰণে এটা ভাল খবৰ, কাৰণ প্ৰতিখন সমষ্টিতে 4000 লোকে নতুনকৈ ৰেচন কাৰ্ডৰ সুবিধা পাব, অৰ্থাৎ ৰেচন কাৰ্ড পাব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে। বাদ পৰা পৰিয়ালৰ সদস্যৰ নামো অন্তৰ্ভুক্ত হ'ব ৰেচন কাৰ্ডত। যিসকল সদস্য নেকি বা যিসকলে নেকি ৰেচন কাৰ্ডত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰাব পৰা নাছিল, সেইসকলৰ নামো অন্তৰ্ভুক্ত কৰাব পাৰিব। প্ৰতি সমষ্টিত 4000 লোকে নতুনকৈ পাব ৰেচনৰ সুবিধা। 24 চনত 40 লাখ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হৈছিল। 2024 চনত 40 লাখ নতুন হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰোৱা হৈছিল ৰেচন কাৰ্ডত, আৰু 2025 চনৰ আৰম্ভণিতেই 19,55,000 নতুন হিতাধিকাৰী সোমাইছিল ৰেচন কাৰ্ডত, অৰ্থাৎ ৰেচন কাৰ্ড পাইছিল কিমান? 2025 চনত 19,55,000 নতুন হিতাধিকাৰীয়ে 2025 চনত ৰেচন কাৰ্ড পাইছিল। ৰাজ্যত পুনৰ 5,04,000 অন্তৰ্ভুক্ত হ'ব নতুন হিতাধিকাৰী। ৰেচন কাৰ্ডত 5,04,000 নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিব, বা আপুনি যদি এতিয়ালৈকে ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰোৱা নাই আপুনি কৰাব পাৰিব। 2,45,16,114 জনে পাই আছে ৰেচন কাৰ্ডৰ সুবিধা। এই বৰ্তমানলৈকে 2,45,16,145 জনে পাই আছে ৰেচন কাৰ্ডৰ সা সুবিধা। গতিকে নতুনকৈ আকৌ প্ৰতি সমষ্টিতে 4000কৈ ৰেচন কাৰ্ড দিব ৰাজ্য চৰকাৰে। ৰাজ্যত নতুনকৈ প্ৰদান কৰা হ'ব লাখ লাখ ৰেচন কাৰ্ড। যদি আপুনি এতিয়ালৈকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰা নাই বা আপুনি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই তেনেহ'লে আপোনাৰ কাৰণে এটা সোণালী সুযোগ, কাৰণ প্ৰতিখন সমষ্টিতেই 4000কৈ ৰেচন কাৰ্ড নতুনকৈ দিয়া হ'ব আৰু ৰাজ্যত নতুনকৈ প্ৰদান কৰা হ'ব লাখ লাখ লোকক ৰেচন কাৰ্ড। আপুনি যদি ৰেচন কাৰ্ড এতিয়ালৈকে পোৱা নাই অতি সোনকালেই আপোনাৰ ওচৰত থকা সুলভ মূল্যৰ দোকানত আপুনি যোগাযোগ কৰক আৰু ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰি লওক। কাৰণ ৰেচন কাৰ্ড থাকিলে এতিয়া কেৱল চাউলেই নহয়, চাউলৰ লগতে আপুনি দাইলো পাব, নিমখো পাব, লগতে চেনিও পাব। এই 4বিধ সামগ্ৰী পাবলৈ হ'লে আপোনাৰ ৰেচন কাৰ্ড অত্যন্ত প্ৰয়োজন। গতিকে ৰেচন কাৰ্ডৰ কাৰণে আপুনি সুলভ মূল্যৰ দোকানীৰ সৈতে যোগাযোগ কৰক। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ শেষৰটো খবৰ। এই খবৰটো হ'ল PM কিষাণৰ 22 নং কিস্তিক লৈ। PM কিষাণৰ 21 নং কিস্তি 19 নৱেম্বৰত বেংকৰ একাউণ্টত, কৃষকসকলৰ বেংকৰ একাউণ্টত ক্ৰেডিট কৰি দিয়া হৈছে 2000 টকা, আৰু 22 নং কিস্তিৰ টকাটো 2025 চনৰ শেষৰ ফালে নহ'লে 2026 চনৰ প্ৰথমতেই, অৰ্থাৎ জানুৱাৰী মাহতে, 2026 চনৰ জানুৱাৰী মাহত আপোনালোকে
PM কিষাণৰ যি 22 নং কিস্তি আছে সেই PM কিষাণৰ 22 নং কিস্তি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ইতিমধ্যে গুগলত এটা এক্সপেক্টেড ডেট দেখুওৱা হৈছে য'ত উল্লেখ কৰা হৈছে যে 2026 চনৰ প্ৰথমতে অৰ্থাৎ জানুৱাৰী মাহতে নহলে 2025 চনৰ শেষৰ ফালে অৰ্থাৎ ডিসেম্বৰ মাহৰ শেষৰ ফালে আপোনালোকে PM কিষাণৰ যি 22 নং কিস্তি আছে সেই 22 নং কিস্তি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ইতিমধ্যে এই ডেটটো ইতিমধ্যে গুগলত প্ৰকাশ পাইছে আপোনালোকে সাৰ্চ কৰি চাব পাৰে যিসকলৰ নেকি 21 নং কিস্তি পাইছিলে 19 নৱেম্বৰত সেই সকলে 22 নং কিস্তিও পাব কাৰণ আপোনালোকৰ ইকেৱাইসি আৰু ল্যান্ড শেডিং আদাৰ শেডিং হৈ আছে সেই কাৰণে আপোনালোকে 21 নং কিস্তিটো পাইছিলে গতিকে আপোনালোকে 22 নং কিস্তিৰ বাবে এতিয়া হাজু হওক যদি আপোনাৰ PM যেটো কিষাণৰ যেটো আইডি আছে সেই আইডি দি আপুনি চেক কৰি চাওক যদি কিবা অসুবিধা আছে এতিয়া আপুনি ঠিক কৰিব পাৰিব ঠিক কৰি লওক কাৰণ যেতিয়া কিস্তি দিয়াৰ সময় হয় তেতিয়া কিন্তু ঠিক কৰাত অসুবিধা হয় গতিকে এতিয়াই ঠিক কৰি ৰাখক 22 নং কিস্তিটো আপোনালোকে অতি সোনকালে আপোনালোকৰ বেংকৰ একাউণ্টত ক্ৰেডিট হৈ যাব গতিকে এই খবৰসমূহ শেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে আৰু গুৰুত্বপূৰ্ণ খবৰসমূহ আৰু 2025 চনৰ ডিসেম্বৰ মাহৰ যি নতুন নিয়ম আহি আছে সেই নতুন নিয়মসমূহ যাতে সকলোৱে চাব পাৰে আৰু জানিব পাৰে আৰু মানিব পাৰে তাৰ বাবে ভিডিওটো শেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া মই পৰৱৰ্তী ভিডিও আপলোড কৰো আপোনালোকে অতি সহজতে সেই ভিডিওসমূহ চাব পাৰিব চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট